যোৱাকালি মোৰ ওচৰত এটা ফোন কল আহিছিলে যে তেখেতে ৰেকি শিকিব বিচাৰিছে আৰু মোৰ ফোন নাম্বাৰটো তেখেতে ছ'চিয়েল মিডিয়াত পাইছে। ফোন আহিছিলে মোৰ পাৰ্চনেল নাম্বাৰ আৰু পাৰ্চনেল নাম্বাৰ মই কোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মই শ্বেয়াৰ কৰা নাই। এতিয়া তাৰ মিনিং এইটো হ'ল যে তেখেতে ফাঁকি দিলে, মানে কাৰোবাৰ মোৰ চিনাকি কাৰোবাৰ পৰা, যাক মই পাৰ্চনেলি জানো, যাৰ ওচৰত মোৰ পাৰ্চনেল নাম্বাৰ আছে, তেখেতৰ পৰা পাৰ্চনেল নাম্বাৰ লৈ মোক ফোন কৰিছিলে। বহুত ডাঙৰ ইছ্যু নহয়, কিন্তু ইয়াতে আমি এটা বস্তু ভাবিব পাৰোঁ, যদি কোনোবাই ধৰক নিজৰ কামত ফাঁকি দি আছে, তাৰপিছত ৰেকি শিকিব আহিছে যাতে তেখেতৰ কেৰিয়াৰৰ গ্ৰ'থ হয়, কোনোবাই ৰিলেশ্যনশ্বিপত ফাঁকি দি আছে বা তেখেতে বিচাৰিছে যে ৰেকিৰে তেখেতে নিজৰ ৰিলেশ্যনশ্বিপ ঠিক কৰিব বিচাৰিছে, নিজৰ জব, নিজৰ বিজনেছত তেখেতে হয়তো ফাঁকি দি আছে, বাট ৰেকি বা যিকোনো নিউমাৰলজি হওক, ৰেমেডি হওক, তেওঁ শিকিব বিচাৰিছে যাতে তাত তেওঁলোকৰ গ্ৰ'থ হওক। মানে কথাটো এনেকুৱা যে কোনোবাই কাৰোবাৰ পৰা পইচা লৈ থৈ দিছে, পইচা মাৰি থৈ দিছে, আৰু তেওঁ ৰেমেডি কৰিছে যাতে তেওঁৰ লাইফত পইচা ফ্ল' হওক। তেনেকৈ কাম নহয়। কিছুমান বস্তু আমাৰ নিজৰ হাতত থাকে, আমি নিজকে প্ৰথমতে ঠিক কৰিব লাগিব। চব ঠিক কৰাৰ পিছত যদি আমাৰ ওচৰত একো চলিউশ্যন, একো ৰাস্তা পোৱা নাই, তেতিয়া আমি ৰেমেডি কৰিব পাৰোঁ, তেতিয়া আমি হিলিং কৰিব পাৰোঁ। কিন্তু বদমাচি কৰি পিনে, বেলেগ ফাঁকি কিবা দি পিনে নিজৰ লাইফটো আমি ৰেকিৰে কিবা ভাল কৰিম বুলি ভাবি আছোঁ যে, সেয়া ট'টেলি মিছা কথা।